উৰুকাৰ পূৰ্বে এটা খবৰ আহিছে উৰুকাৰ বজাৰত নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত যদি মাছ বিক্ৰী কৰে তেনেহলে বিপদত পৰিব বেপাৰীসকল অধিক দামত মাছ বিক্ৰী কৰিব নোৱাৰিব বজাৰে বজাৰে ঘূৰিব জিলা আয়ুক্ত আৰু টাস্ক ফোৰ্স লগতে বাহিৰৰ পৰা অহা মাছ বজাৰতে কৰিব পৰীক্ষা প্ৰতিখন জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব মাছৰ মূল্য মাংসৰ ক্ষেত্ৰতো একে ব্যৱস্থা বিভাগৰ অধিক দামত বিক্ৰী কৰাৰ খবৰ থাকিলে আপোনাৰ ওচৰত লগে লগে বিভাগক জনাবলৈ আহ্বান জনা হৈছে মীন বিভাগৰ পৰা কোৱা হৈছে উৰুকাৰ বজাৰত নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী কৰিব নোৱাৰিব মাছ কৃষ্ণেন্দু পাল মীন মন্ত্ৰী মন্তব্য আছে শুনাওক হৈছে তেওঁলোকৰ লগত বহি আমি অলৰেডি একটা আলোচনা হৈছে আৰু প্ৰত্যেকটা জিলাত আমাৰ টাস্ক ফোর্স গঠন কৰা হৈছে এইটো অলৰেডি নট অনলি ফৰ ফিচাৰী লগতে এনিমেল হাজবেণ্ডাৰী ডায়েৰী সকলে মিলাই গোট খুৱাই এটা মানে টাস্ক ফোর্স আন্ডাৰ দ্য মানে ডিস্ট্ৰিক্ট কমিশনাৰ বজাৰত যাব আৰু নিৰ্ধাৰিত মূল্যত যাতে তেওঁলোকে যাতে বজাৰখন মানে কৰে যাতে মানুহে সুলভ মূল্যত ৰিজনেবল প্ৰাইচে যাতে মানুহে মাছ মাংস কণী পায় তাৰ কাৰণে আমি অলৰেডি ব্যৱস্থা হাতত লোৱা হৈছে আৰু আজিৰ পৰা অলৰেডি বজাৰে আমাৰ টাস্ক ফোর্স ঘূৰি আছে তাতে এনেকুৱা নাই হয়তো বা কোনোবা জেগাত যদি এটা হৈছে আপোনালোকেও দেখিব যদি হৈছে আমাক লগে লগে ইনফৰমেশ্যন দিলে মই একশ্যন ল'ম তাতে কোনো নাই কম্প্ৰমাইজ নাই আৰু কোৱালিটি ফিছ কোৱালিটি মিট এইটো যাতে বজাৰজাত হয় ফৰ্মেলিনযুক্ত মাছ যাতে বজাৰত যাতে কোনো জেগাত পালে একদম পুৰা ষ্ট্ৰিক্ট একশ্যন তাতে কোনো কম্প্ৰমাইজ নহ'ব তাতে একদম এইকাৰণে ফৰ্মেলিন টেষ্ট কৰাৰ কিটবোৰ লৈ বজাৰে আমাৰ টাস্ক ফোর্স মুভ কৰি আছে আৰু আমি চেষ্টা কৰি আছোঁ যাতে প্ৰাইচটো কণ্ট্ৰল কৰাৰ আৰু আপোনালোক সকলোৱে জানে যে আমাৰ অসমৰ যিমান মাছৰ প্ৰয়োজন ইমান উৎপাদন নহয় অলপ শ্বৰ্টফল আছে আমাৰ কণীৰ ক্ষেত্ৰতো আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমি যেনেকুৱা আমাৰ নিৰ্দেশ মৰ্মে আমি যেনেকুৱা কাম কৰি আছোঁ যাতে আমি নিজে আত্মনিৰ্ভৰ হোৱাৰ কাৰণে যাতে কণী ইয়াত আমি প্ৰডাকশ্যন কৰিব পাৰোঁ আমাৰ ইয়াত যাতে আমাৰ মাছৰ প্ৰডাকশ্যন ফুলফিল কৰিব পাৰোঁ আমি ইয়াত যাতে মিট প্ৰডাকশ্যন আমি কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ যি ব্যৱস্থা যাতে এনিমেল হাজবেণ্ডাৰী হোক ডায়েৰী হোক বা ফিচাৰী সেক্টৰ হোক প্ৰত্যেকজন মিলি আমি এটা ভালকৈ কাম কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় একটা ৰোডমেপ তৈয়াৰ কৰি দিছে এটা সময় নিৰ্ধাৰণ কৰি দিছে যে এই টাইমৰ ভিতৰত যাতে আমি 2030ৰ ভিতৰত আমি যাতে আত্মনিৰ্ভৰ ৰাজ্য হিচাপে আমাৰ ৰাজ্যখন গঢ় লৈ উঠে তাৰ কাৰণে প্ৰত্যেকটা সেক্টৰৰ একদম ৰুট লেভেলে কাম চলি আছে আৰু আপোনালোক সকলে সহায় কৰিব যাতে আমাৰ বিশেষকৈ এই প্ৰাইচবোৰ মানে অহা 2-3 বছৰ আমি যাতে এনেকুৱা মানে টাস্ক ফোর্সৰ জৰিয়তে আমি কণ্ট্ৰল